নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। মই বননগুৰি হাইস্কুলৰ সহকাৰী শিক্ষক। আমি আমাৰ বিদ্যালয়ত ইকো আৰু ইউথ ক্লাবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেঁচুসাৰ কেনেকুৱা ধৰণে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে তেওঁলোকক সজাগ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আমি আমাৰ বিদ্যালয়ত কেঁচুসাৰ প্ৰস্তুত কেন্দ্ৰ এটি গঢ়ি তুলিছোঁ। আজি আমি ইয়াতে উপস্থিত আছোঁ অনুদান এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেড। এওঁলোকে ইয়াত কেঁচুসাৰ প্ৰস্তুত কৰি যথেষ্ট স্বাৱলম্বিতা অৱলম্বন কৰিছে আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে। আমি আজি ইয়াতে আহিছোঁ, ইয়াৰ পৰা কিছু কেঁচু লৈ যাম, লৈ গৈ আমি আমাৰ বিদ্যালয়ত কেঁচুসাৰ প্ৰস্তুত কৰি আমাৰ যি ইকো ক্লাবৰ যি গাৰ্ডেন কিটচেন গাৰ্ডেনত ব্যৱহাৰ কৰিম, লগতে আমি ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰিম। নমস্কাৰ। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা, কিয়নো বননগুৰি হাইস্কুলৰ পৰা আপোনালোকে ইমান দূৰৰ পৰা আহি অকণমান কেঁচু লৈ গৈ ছাত্ৰ ছাত্ৰীসকলক এটা আদৰ্শ দেখুওৱাৰ যি প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। এইটো আচলতে বৰ্তমান সময়ত অতিকে প্ৰয়োজনীয়, কিয়নো যি মানে খাদ্যবস্তুৰ ভেজাল বা বিষক্ৰিয়াৰ সৃষ্টি হয় খাদ্য খালে, তেনেকুৱা এটা সময়ত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে কেঁচুসাৰ যদি আমি ইউজ কৰি আমাৰ সাধাৰণভাৱে আমাৰ পাকঘৰত প্ৰয়োজনীয় সামগ্ৰীখিনিও আমি উৎপাদন কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে কিন্তু আমি বহুত ক্ষেত্ৰত বেমাৰ আজাৰৰ পৰা আমি হাত সাৰিব পাৰিম। এই ক্ষেত্ৰত আপোনালোকে যি মহান পদক্ষেপ এটা লৈছে, এই পদক্ষেপটো যাতে প্ৰত্যেকখন স্কুলে হয়, মানে ছাত্ৰ ছাত্ৰীসকলে প্ৰধান, তেওঁলোকক যদি আমি কেঁচুসাৰ কেনেকৈ বনায় বা তাৰ পৰা লাভালাভ কি এই বিষয়খিনি যদি এতিয়াৰ পৰা স্কুলত শিক্ষা আকাৰে দিয়া হয়, তেতিয়াহ'লে কিন্তু ভৱিষ্যতে এটা কেঁচুসাৰৰ মানে উৎপাদন মানে বাঢ়িব, লগতে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত কাৰণৰ পৰা আমি হাত সাৰিব পাৰিম। আমি প্ৰত্যেকখন ঘৰতো আমি কৰিব পাৰোঁ, প্ৰত্যেকখন ঘৰতে কৰিব পাৰি, একো ডাঙৰ কথা নহয়। অলপ গোবৰৰ প্ৰয়োজন, অকণমান কলগছটো আপোনালোকে জানে, কলগছ অকণমান কাটি সৰু কৰি কাটি পচুৱাই লৈ তাক দিলে, গোবৰ দিলে, অলপ মেটেকা দিলে, অলপ পচিলে কেঁচুটো এৰি দিলে, তাতে মানে সাৰ হৈ যায়। বননগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইকো ক্লাবৰ আণ্ডাৰত এনভাইৰনমেণ্ট এডুকেশ্যন প্ৰগ্ৰেমৰ তত্বাৱধানত আমি আমাৰ বিদ্যালয়ত কেঁচুসাৰ প্ৰস্তুতৰ আমি ব্যৱস্থা কৰিছোঁ। গতিকে আমাৰ বিদ্যালয়ত যিহেতু কিটচেন গাৰ্ডেন এখন যিহেতু আছে, সেই কিটচেন গাৰ্ডেনত যাতে আমি ৰাসায়নিক সাৰৰ সলনি আমি কেঁচুসাৰ ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ আমি ব্যৱস্থা ইয়াতে আমি কৰিছোঁ। এই ব্যৱস্থাটোৰ কাৰণে আমাক ডিষ্ট্ৰিক্টৰ ফালৰ পৰা, জিলাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ আমাক ট্ৰেইনিং দিছিলে। যদি আপোনালোকে চাই যে ইয়াতে বিভিন্ন ধৰণৰ সামগ্ৰী আমি ইয়াতে ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে তলত আমি গোবৰ দিছোঁ। গোবৰটো প্ৰায় 20 দিন বা 25 দিনৰ গোবৰ হ'ব লাগে। কেঁচা গোবৰ আমি দিব নোৱাৰোঁ, যিহেতু তাৰ পৰা এটা গেছ উৎপন্ন হোৱাৰ চান্স থাকে। তাৰ ওপৰত আমি মেটেকা দিব পাৰোঁ, নতুবা আমি কল দিব পাৰোঁ। তাত আমি এটা বিশেষ প্ৰজাতিৰ যিটো প্ৰজাতিৰ কেঁচুৰ দ্বাৰা আমি ভাৰ্মি কম্পোজিং আমি কৰিব পাৰোঁ। সেই প্ৰজাতিটোৰ নাম আছে এইচিনিয়া ফেটিডা, আৰু সেই প্ৰজাতিটোৰ কেঁচু আমি ইয়াতে ব্যৱহাৰ কৰিছোঁ। মই বিজন কুমাৰ নাথ, মোৰ ঘৰ চৰণধাৰা গৰিয়াপাৰা গাঁৱত। কৃষি ক্ষেত্ৰত প্ৰয়োজনীয় যিখিনি সামগ্ৰী, সেইখিনি ব্যৱস্থা মই নিজে কৰি লোৱাৰ ব্যৱস্থাটো কৰি আহিছোঁ। তাৰ মাজতে কেঁচুসাৰটো এটা অন্যতম বিষয় খেতিৰ কাৰণে। আজিকালি ৰাসায়নিক সাৰৰ যি মানে উৎপাদ হৈছে, ৰাসায়নিক সাৰৰ প্ৰয়োগে গোটেই মানে খাদ্য প্ৰণালীটোকে একদম ধ্বংস কৰি পেলাইছে। এনেকুৱা এটা পৰ্যায়ত যদি আমি ঘৰতে কেঁচুসাৰ প্ৰস্তুত কৰিব পাৰোঁ, এই সাৰটো প্ৰস্তুত কৰোঁতে বিশেষ একো আমাৰ কৰিবলগীয়া নাথাকে। এটা টেংকিৰ প্ৰয়োজন, আপোনালোকে দেখিছে এনেকুৱা টেংকি এটা লাগিব। এইটো আচলতে কিনা হয়। যদি নিকিনো তেতিয়াহ'লে মেনুৱেলি ইয়াক বনাই ল'ব পৰা যায়। এখন পলিথিন হ'লে ইয়াক বনাই ল'ব পৰা যায়। বনাই লৈ ইয়াত মানে কেৱল ঘৰুৱা আৱৰ্জনা, জাবৰ জোথৰকে আদি কৰি কল, তাৰপিছত গোবৰ, এইবিলাক মানে ছিষ্টেমত সজাই লৈ ইয়াত তাৰমানে বেডটোত ইয়াক পূৰা পৰিপূৰ্ণ কৰি লৈ তাত কেঁচুটো এৰি দিব লাগে। এৰি দিলে ইয়াৰ পৰা এটা ধুনীয়া সাৰ প্ৰস্তুত হয়। আপোনালোকে দেখিছে এইটো চাহপাতৰ নিচিনা হৈছে। এইটো কেঁচুটোৱে 3 মাহ 4 মাহৰ ভিতৰত খাই এনেকুৱা কৰিছে, গোবৰ জাবৰ জোথৰ চব।
এইটো খাই পেলাই কৰিছে কিন্তু এইটো উৎকৃষ্ট মানদণ্ডৰ সাৰ ইয়াত 16টা মূলো থাকে আপোনালোকক মই কেঁচুটো দেখুৱাব বিচাৰিছোঁ এইটো ইয়াতে ওলাব এইবিলাক কেঁচু এইটো কেঁচু নাম আৰ্চেনিয়া ফটিডা এই কেঁচুটো উন্নত মানৰ কেঁচু এই কেঁচুটো এটা মানে খুব কম সময়ৰ ভিতৰতে মানে ইয়াত বংশবৃদ্ধি হয় বংশবৃদ্ধি হোৱাৰ পিছত মানে তেওঁলোকে খাই অতি সোনকালে আহাৰ প্ৰস্তুত কৰি দিয়ে সকলোকে অনুৰোধ জনাইছোঁ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি একেবাৰে অভিভাৱকলৈকে সকলোৱে যাতে ঘৰত এটা সাধাৰণ সৰুকে টেংকি বনাই কেঁচুসাৰ প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰে পেলনীয়া শাক পাচলি পেলনীয়া জাবৰ জোথৰ কলগছ গোবৰ এইকেইটা বস্তু হ'লে অলপ মেটেকা এইখিনি বস্তু হ'লে আমি এই সাৰটো প্ৰস্তুত কৰিব পাৰোঁ গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ঘৰত অন্ততঃ খোৱা শাক পাচলিখিনিৰ কাৰণে কেঁচুসাৰ টেংকি এটা ঘৰতে বনাই কেঁচুসাৰ উৎপাদন কৰি তাত ব্যৱহাৰ কৰক উন্নত মানৰ ফল পাব গতিকে ৰাসায়নিক সাৰৰ ওপৰত ভিত্তি নকৰি এইবিলাক ব্যৱস্থা কৰিলে আমাৰ মাটিও ভালে থাকিব আমাৰ স্বাস্থ্যও ভালে থাকিব আমাৰ ভৱিষ্যত প্ৰজন্মও ভালে থাকিব ইয়াকে কৈ মই মোৰ ক'বলৈ এইখিনি সামৰণি মাৰিছোঁ ধন্যবাদ আমি বননগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইকো ক্লাবৰ অধীনত বৰ্তমান কেঁচুসাৰ প্ৰস্তুতৰ প্ৰাৰম্ভিক যিখিনি কাম কাজ সেইখিনি আৰম্ভণি কৰিছোঁ ইতিমধ্যে আমি আমাৰ কেঁচুসাৰৰ যিটো প্ৰস্তুত কৰি লোৱা টেংকি তাত আমি কেঁচু এৰি দিছোঁ পৰৱৰ্তী পৰ্যায়ত নিশ্চয় ইয়াৰ পৰা আমি সুফল পাম আৰু সেই কথাখিনি আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আমি বিদ্যালয়ৰ লগতে আমি আমাৰ ঘৰতো এনেকুৱা ধৰণৰ যদি কেঁচুসাৰ প্ৰস্তুত কৰাৰ এটি ব্যৱস্থা কৰোঁ তেতিয়াহ'লে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে আমি আমাৰ ঘৰত উৎপাদিত যিখিনি এই শাক পাচলি তাত আমি এই ব্যৱহাৰ কৰি নিশ্চয় সুস্বাস্থ্যৰ অধিকাৰী হ'বৰ কাৰণে সক্ষম হ'ম আপুনি যদি এই ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰে তেতিয়া আপোনাৰ লগতে সমাজৰ আন এজন ব্যক্তি নিশ্চয় উপকৃত হ'ব আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা খাদ্য খোৱাৰ ফলত যি আমাৰ বেমাৰ হয় তাৰ পৰা নিশ্চয় সমাজখন কিছু পৰিমাণে হ'লেও হাত সাৰিবৰ কাৰণে সক্ষম হ'ব ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ শ্ৰদ্ধা ছাৰ-বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব শ্ৰদ্ধা ছাৰ-বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব